এটা যে শিল্প সেই ৰাজীৱ শদিয়াৰ মৃত্যুৱে পুনৰ প্ৰমাণ কৰিলে এটা শৈল্পিক মৃত্যু ৰাজীৱ শদিয়াৰ হ'ল। যদিও এয়া আমাৰ কাৰণে অপূৰণীয় ক্ষতি। এগৰাকী অতি শক্তিশালী জাতীয়তাবাদ সম্পন্ন এগৰাকী গণশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। এইটো জাতীয় জীৱনৰ পৰা অপূৰণীয় ক্ষতি। কিন্তু এই মৃত্যুৱে অসমৰ সমাজ জীৱনত জাতীয় জীৱনক বহু কথা কৈ থৈ গ'ল। জনতাৰ হৃদয়ত যি ঘৰ সাজিলে ৰাজীৱ শদিয়াই, বহু পেছাদাৰী বহুত শিল্পীয়ে জনতাৰ হৃদয়ত ঘৰ সাজিব পৰা নাই। গতিকে এই কথা ৰাইজে উপলব্ধি কৰিব লাগিব যে কোনোবাই মঞ্চ দিছে, কোনোবাই নাই দিয়া, এইটো ডাঙৰ কথা নহয়। কিন্তু জনতাৰ হৃদয়ত সেইজনেহে ঘৰ সাজিব পাৰে যাৰ জাতীয় চেতনা আছে, যাৰ দেশপ্ৰেম আছে, যি নিজৰ মাটিক ভাল পায়, যি নিজৰ ভাষাক ভাল পায়, যি নিজৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে বহুত পুৰুষাৰ্থ কৰে। গতিকে এয়া অসমৰ জনতাৰ আশীৰ্বাদ আৰু স্বীকৃতি। এই যে মানুহৰ লগত, মানুহৰ প্ৰাণৰ লগত মিলিব পাৰে, মানুহৰ লগত হৃদয়ৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰে, এই যে মাটিৰ লগত মিলিব পাৰে, এইটোৱে প্ৰকৃত এটা শিল্পী সত্তাক প্ৰতিনিধিত্ব কৰে। যি শিল্পবোধ এটা জাতিৰ প্ৰয়োজন, যাৰ সংকট হোৱাৰ কথা বহুতে কৈছে, যাৰ সাংস্কৃতিক অৱক্ষয় হোৱাৰ কথা বহু মানুহে ইতিমধ্যে উল্লেখ কৰিছে, তেনেকুৱা এটা সময়ত নিজৰ গানৰ যোগেদি আমাক নতুন বাটৰ সন্ধান দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। আৰু সেইকাৰণে এই ইমান কম বয়সতে তেওঁৰ গানবোৰে মানুহৰ মাজত এটা জাতীয় চেতনা জগাই তুলিছিল। যেতিয়াই আমাৰ সংকট হৈছে, আমাক অন্যায় কৰিছে বিভিন্ন শক্তিয়ে, অশুভ শক্তিয়ে, তেতিয়াই মানুহৰ পক্ষত, জনতাৰ পক্ষত থিয় দিছিল। বহু শিল্পীয়ে বঁটা বাহনৰ লোভত, বহু শিল্পীয়ে ৰজাঘৰৰ তুষ্টিকৰণৰ চিন্তাত, তৈলমৰ্দনৰ চিন্তাত, ভয়ত ৰাইজৰ পক্ষত, জনতাৰ পক্ষত মাত মতা নাই। কিন্তু ৰাজীৱ শদিয়াই জনতাৰ সংকটৰ কথা উপলব্ধি কৰি জনতাৰ হৈ মাত মাতিছে, কৈছে, চিঞৰি চিঞৰি কৈছে যে এয়া মোৰ জাতিত কৰা অন্যায়, এয়া মোৰ ভাষা কৃষ্টি সংস্কৃতিত কৰা অন্যায়, এয়া মোৰ মাটি ভেটি উচ্ছেদ কৰিবলৈ কৰা ষড়যন্ত্ৰৰ এটা অংশ। আমি জীয়াই ৰাখিব লাগিব তেখেতক। জীয়াই ৰাখিবলৈ তেখেতৰ আদৰ্শ জীয়াই ৰাখিব লাগিব। তেখেতৰ গানে যিবোৰ কথা কৈছিল, সমন্বয়ৰ কথা, য'ত অসমৰ জাতি জনগোষ্ঠীসমূহৰ বেলেগ বেলেগ হোৱাৰ চিন্তা, পৃথকতাবাদী মানসিকতা নাইকিয়া কৰি সমন্বয়ৰ সমাজ গঢ়িবৰ কাৰণে কৰা যিটো আহ্বান, সেই আহ্বানে পুনৰ আমাৰ গুৰুজনাৰ আদৰ্শ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, স্বৰ্গদেউ চাউলুং চুকাফাৰ আদৰ্শ, মহাৰাজ নৰনাৰায়ণৰ আদৰ্শকে পুনৰাই ৰাইজক সোঁৱৰাই দিবৰ কাৰণে, গানক সোঁৱৰাই দিবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে যে সমাজ গঢ়িবলৈ সমন্বয়েৰে আমাৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰিব লাগিব। আমি বৰ অসমৰ ভেটি যদি শক্তিশালী কৰিব লাগে, আমাৰ মাজত একতা লাগিব, আমাৰ মাজত ভাতৃত্ববোধ লাগিব। যি অবিশ্বাসৰ বাতাবৰণ সৃষ্টি হৈছে, এইটো নাইকিয়া কৰিব লাগিব। এইটো আমাৰ সকলোৰে। মোৰ আইন, মুখৰ ভাষা, মোৰ কৃষ্টি সংস্কৃতি, এইবোৰ যাতে সদায় আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। কোনো শক্তিয়ে, প্ৰভুত্ববাদী আধিপত্যবাদী সংস্কৃতিয়ে যাতে আমাৰ সংস্কৃতিক নাইকিয়া কৰিব নোৱাৰে, নিশকতীয়া কৰিব নোৱাৰে, সেইবোৰ ৰাজীৱ শদিয়াৰ চিন্তা আৰু আদৰ্শত সেইবোৰ আছে, আৰু সেইবোৰ আমি জীয়াই ৰাখিব লাগিব। জাতীয় সংগ্ৰামখন শক্তিশালী হলেই ৰাজীৱ শদিয়াৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা অসমৰ ৰাইজে দিয়া হ'ব, অসমৰ ৰাইজে সন্মান জনোৱা হ'ব। যদি মোৰ অধিকাৰ যদি সুৰক্ষিত কৰিব পাৰো, মোৰ মাটিৰ, মোৰ উপৰি পুৰুষে দি থৈ যোৱা মাটি ভেটিত মোৰ ৰাজনৈতিক অধিকাৰ যদি আমি সুৰক্ষিত কৰিব পাৰো, সেই সংগ্ৰাম যদি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰো, তেতিয়াহে আমি ৰাজীৱ শদিয়াক প্ৰকৃত শ্ৰদ্ধা দিয়া হ'ব। গতিকে আপোচকামী ব্যক্তি আৰু আপোচবিহীন জাতীয় স্বাৰ্থত মেৰুদণ্ড বেকা নকৰা ব্যক্তিৰ যিটো শ্ৰদ্ধা আৰু সন্মান যে পৃথক, সেই কথা আজি এই টুপচিঙা গাঁৱত ৰাইজৰ উপস্থিতি এই কথা পুনৰ প্ৰমাণ কৰি দিলে। চুচৰি চুচৰি তৈলমৰ্দন কৰি নিজৰ স্বাৰ্থত, জাতীয় স্বাৰ্থ জলাঞ্জলি দিয়া মানুহতকৈ
বহু সংকটত থাকি জাতিৰ হকে মাত মাতি স্বাভিমানেৰে জীয়াই থকা মানুহৰ মূল্য যে জনতাৰ ওচৰত বেছি এই কথা প্ৰমাণ হৈ গ'ল, এই কথা পুনৰ প্ৰমাণ হৈ গ'ল। সময়ে কৈছে, ইতিহাসে কৈছে, জনগণে কৈছে যে কোনোবাই যদি বহুত লেকচাৰ মৰা মানুহ বহুত আছে, ভাষণ দিয়া বক্তৃতা অনুষ্ঠানৰ বক্তৃতাৰ ফুলদাৰি মৰা বহু মানুহ আছে, ন্যায়ৰ পক্ষ ন্যায়ৰ কথা কৈ ভিতৰি ভিতৰি অন্যায় কৰা মানুহ বহুত আছে, জাতীয় চেতনা আৰু স্বাভিমান ধৰি ৰাখিছো বুলি কৈ নিজে প্ৰফেচনেলি কিন্তু টকা পইচাৰ কাৰণে কন্দা মানুহ বহুত আছে। কিন্তু যি প্ৰকৃত জাতীয় স্বাভিমান, জাতীয় চেতনা, জাতীয়তাবাদ যাৰ হৃদয়ত আছে, যি কেতিয়াও কাৰো ওচৰত আঁঠু নেকাৰে, যি নিজৰ মেৰুদণ্ড পুনাই শিৰ উচ্চ কৰি বেলেগৰ আগত কথা কয় আৰু জাতীয়তাবাদৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে, নিজৰ অধিকাৰ আজৰি আনিবৰ কাৰণে যিসকলে ত্যাগ কৰে তেওঁলোকৰ মূল্য আছে, তেওঁলোকক অসমৰ জনগণে মূল্য দিয়ে। তাৰ উদাহৰণ ৰাজীৱ সদী।